অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পোষ্টমৰ্টেম ৰিপৰ্টক লৈ আছে মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে এতিয়াৰে পৰা অপ্ৰয়োজনীয় ঘটনাত পোষ্টমৰ্টেম নকৰিলেও হ'ব আৰু 2-3 দিন পোষ্টমৰ্টেমৰ নামত মৃতদেহ পেলাই ৰাখিব নোৱাৰিব পোষ্টমৰ্টেমৰ নামত জনতাক হাৰাশাস্তি কৰিব নোৱাৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত পোষ্টমৰ্টেম ৰিপৰ্ট সন্দৰ্ভত জনতাক হাৰাশাস্তি নকৰা সন্দৰ্ভত কি বৃহৎ মন্তব্য কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম ব্ৰেকিং নিউজ পোষ্টমৰ্টেম ৰিপৰ্টক লৈ এতিয়াৰে পৰা হাৰাশাস্তি কৰিব নোৱাৰিব সাধাৰণ জনতাক আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে অপ্ৰয়োজনীয় দুৰ্ঘটনাৰ বাবে প্ৰয়োজন নহ'ব পোষ্টমৰ্টেম ৰিপৰ্ট পোষ্টমৰ্টেমৰ নামত মৃতদেহ পেলাই থ'ব নোৱাৰিব আৰক্ষীয়ে মেজিষ্ট্ৰেট অহাৰ নামত মৃতদেহ পেলাই অমানৱীয় কাম কৰিব নোৱাৰিব আৰক্ষীয়ে মেজিষ্ট্ৰেট নহলেও এতিয়াৰে পৰা গেজেটেড অফিচাৰে কৰিব পাৰিব পোষ্টমৰ্টেম 7 দিনৰ ভিতৰত পোষ্টমৰ্টেম ৰিপৰ্টক লৈ আহিব নতুন নিৰ্দেশনা আজি মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে যি ঘটনা আদালতলৈ নগলেও হয় বা আদালতলৈ নাযায় তেনে ঘটনা কৰিব নালাগে পোষ্টমৰ্টেম ৰিপৰ্টক লৈ এতিয়াৰে পৰা হাৰাশাস্তি কৰিব নোৱাৰিব সাধাৰণ জনতাক আজি মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ বৃহৎ মন্তব্য কৰিছে অপ্ৰয়োজনীয় দুৰ্ঘটনাৰ বাবে প্ৰয়োজন নহ'ব পোষ্টমৰ্টেম ৰিপৰ্ট আৰু পোষ্টমৰ্টেমৰ নামত বৃহৎ মৃতদেহ পেলাই ৰাখিব নোৱাৰিব আৰক্ষীয়ে পোষ্টমৰ্টেম অহাৰ নামত মৃতদেহ পেলাই অমানৱীয় কামো কৰিব নোৱাৰিব আৰক্ষীয়ে মেজিষ্ট্ৰেট অহাৰ নামত যি পোষ্টমৰ্টেম পেলাই থোৱা হয় পোষ্টমৰ্টেমৰ নামত মৃতদেহসমূহ পেলাই থোৱা হয় সেই কাম এতিয়াৰে পৰা কৰিব নোৱাৰিব বুলি কৈছে আৰু শীঘ্ৰেই অৰ্থাৎ এসপ্তাহৰ ভিতৰতে 7 দিনৰ ভিতৰতে পোষ্টমৰ্টেম ৰিপৰ্টক লৈ নতুন নিৰ্দেশনা আহিব ৰাজ্যত মুখ্যমন্ত্ৰীয়ে কি কৈছিল আজি পুনে পুনে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম আমাৰ লগত সমস্যা আছে যে আমাক ইনকুৱেষ্টৰ কাৰণে এচিএছ অফিচাৰ লাগে থানাত পোষ্টমৰ্টেম দিলে হয় এতিয়া অহা 7 দিনৰ ভিতৰত আমি এখন নটিফিকেশ্যন দিম যে ইনকুৱেষ্ট যিকোনো গেজেটেড অফিচাৰে কৰিব পাৰিব আমি এচিএছ অফিচাৰ বা মেজিষ্ট্ৰেটৰ বাবে আমি ৰখিব নালাগে ইয়াৰ ফলত অচি সকলৰ কাম সহায় হ'ব ডক্টৰে পোষ্টমৰ্টেম কৰিব বিভিন্ন ক্ষেত্ৰত আমি পোষ্টমৰ্টেমৰ প্ৰয়োজনীয়তা নাই বুলি কৈছো যেনেকে হাতীয়ে বনৰীয়া হাতীয়ে মানুহজনক মাৰিলে ইতিমধ্যে দেহটো শৰীৰটো ভাঙি চিঙি নোহোৱা হৈ গৈছে সেই ক্ষত বিক্ষত শৰীৰটোক আৰু এবাৰ পোষ্টমৰ্টেম কৰাৰ কোনো প্ৰয়োজনীয়তা নাই যদি ডিএফও জনে লিখি দিয়ে যে মানুহজন হাতীত মৰাটো সত্য তাৰ ইট ইজ নট এ ক্ৰিমিনেল ইনভেষ্টিগেশ্যন পোষ্টমৰ্টেম তাক লাগে যি আমি আদালতৰ ওচৰত যাব লাগিব যি বিষয় আদালতৰ এখতিয়াৰৰ সম্পূৰ্ণ বাহিৰত তাত পোষ্টমৰ্টেম কৰাৰ কোনো প্ৰয়োজনীয়তা নাথাকে মই এটা সৰু উদাহৰণ দিলো যে বনৰীয়া হাতীয়ে 5 লাখ টকা চৰকাৰৰ পৰা কম্পেনসেশ্যন পাবৰ কাৰণে মানুহজনক আমি পোষ্টমৰ্টেম কৰিব লাগে ভুলতে 5 লাখ টকা চৰকাৰৰ পৰা গ'ল কিন্তু এজন মানুহে 3 দিন সৎকাৰ কৰিব নোৱাৰে বডিটো পৰি থাকিব এই ধৰণৰ ব্যৱস্থা সভ্য সমাজে কেতিয়াও মানি ল'ব নোৱাৰে পোষ্টমৰ্টেম ৰিপৰ্ট আমাৰ লগত সমস্যা আছে যে আমাক ইনকুৱেষ্টৰ কাৰণে এচিএছ অফিচাৰ লাগে থানাত পোষ্টমৰ্টেম দিলে হয় এতিয়া অহা 7 দিনৰ ভিতৰত আমি এখন নটিফিকেশ্যন দিম যে ইনকুৱেষ্ট যিকোনো গেজেটেড অফিচাৰে কৰিব পাৰিব আমি এচিএছ অফিচাৰ বা মেজিষ্ট্ৰেটৰ বাবে আমি ৰখিব নালাগে ইয়াৰ ফলত অচি সকলৰ কাম সহায় হ'ব ডক্টৰে পোষ্টমৰ্টেম কৰিব বিভিন্ন ক্ষেত্ৰত আমি পোষ্টমৰ্টেমৰ প্ৰয়োজনীয়তা নাই বুলি কৈছো যেনেকে হাতীয়ে বনৰীয়া হাতীয়ে মানুহজনক মাৰিলে ইতিমধ্যে দেহটো শৰীৰটো ভাঙি চিঙি নোহোৱা হৈ গৈছে সেই ক্ষত বিক্ষত শৰীৰটোক
আৰু এবাৰ পোষ্টমৰ্টেম কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। যদি DFO জনে লিখি দিয়ে যে মানুহজন হাতীত মৰাটো সত্য, তাৰ ইট ইজ নট এ ক্ৰিমিনেল ইনভেষ্টিগেশ্যন। পোষ্টমৰ্টেম তাক লাগে যি আমি আদালতৰ ওচৰত যাব লাগিব, যি বিষয় আদালতৰ এখতিয়াৰৰ সম্পূৰ্ণ বাহিৰত, তাত পোষ্টমৰ্টেম কৰাৰ কোনো প্ৰয়োজনীয়তা নাথাকে। মই এটা সৰু উদাহৰণ দিলোঁ যে বনৰীয়া হাতীয়ে 5 লাখ টকা চৰকাৰৰ পৰা কম্পেনচেশ্যন পাবৰ কাৰণে মানুহজনক আমি পোষ্টমৰ্টেম কৰিব লাগে। ভুলতে 5 লাখ টকা চৰকাৰৰ পৰা গ'ল, কিন্তু এজন মানুহে 3 দিন সৎকাৰ কৰিব নোৱাৰে, বডিটো পৰি থাকিব। এই ধৰণৰ ব্যৱস্থা সভ্য সমাজে কেতিয়াও মানি ল'ব নোৱাৰে। পোষ্টমৰ্টেম ৰিপৰ্ট